ছাত্ৰনেতা অজিত বড়োৰ বাসগৃহত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আছে ছাত্ৰনেতা বড়ো। নিখিল বড়ো ছাত্ৰ সন্থা তামুলপুৰ জিলাৰ সাধাৰণ সম্পাদক অজিত বড়োৰ বাসগৃহত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। ছাত্ৰনেতা অজিত বড়ো তামুলপুৰ ডিমিলাপাৰ স্থিত বাসগৃহত উপস্থিত হৈ তেখেতৰ স্বাস্থ্যৰ বুজ লয় অধ্যক্ষগৰাকীয়ে। দীৰ্ঘদিন ধৰি বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা তামুলপুৰ জিলা এবছৰ সাধাৰণ সম্পাদকৰ কাষত থিয় হৈ কিছু আৰ্থিক সহায় আগবঢ়ায় অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। এই বিশেষ কাৰ্যসূচীত অধ্যক্ষগৰাকীক সংগ দিয়ে ২৬ নং দৰঙাজুলি BTC পৰিষদীয় সমষ্টিৰ MCLA বিজিত গৌৰা নাৰ্জাৰী, BTRৰ MCLA হেমন্ত কুমাৰ ৰাভা, যুৱনেতা সোমনাথ বসুমতাৰী আৰু দলীয় বিষয়ববীয়াসকলে। তামুলপুৰৰ পৰা সুমন গড়টোলাৰ ৰিপৰ্ট, PPN ডিজিটেল। হয়, মোক সেইদিনাই জনাই আছিলে আমাৰ তামুলপুৰ জিলাৰ মানে সাধাৰণ সম্পাদক অজিত বড়ো, আমাৰ ভাইটিৰ নিচিনা ইয়াতে সদায়। তো আজি মই এইফালে আহিছিলোঁ, অহাৰ কাৰণে খবৰ ল'বলৈ আহিলোঁ ঘৰখনত। তাৰপিছত চিকিৎসাৰ বাবে অলপ মই তৰফৰ পৰা মানে ডিছক্ৰিপশ্যনেল ফাণ্ডেদি ইয়াত মানে 1 লাখ টকা মই আজি চেক পঠাইছোঁ, অকণমান হ'লেও যাতে তেওঁৰ চিকিৎসাত সহায় হয়। তেওঁৰ মানে মাৰ হাতত তেওঁ যিহেতু ট্ৰিটমেণ্টত আছে কলকাতাত, গতিকে মাকৰ হাতত আজি সেইটো দি যাম বুলি আহিলোঁ আৰু এতিয়া প্ৰদান কৰিলোঁ। তো এটাই আশা ভালে হৈ আহক অজিত বড়োই। এতিয়া ডনৰ পাইছে, চব মানে বাকী প্ৰক্ৰিয়া চলি আছে তাতে। গতিকে আশা এইটোৱে আৰু আমাৰ ঘৰৰ ল'ৰা ভালে ঘূৰি আহিব লাগে।